প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি মই পদাৰ্থ বিজ্ঞানৰ বিদ্যুৎ চেপ্টাৰটো বিদ্যুতৰ বিষয়ে মই তোমালোকক বুজাবলৈ ওলাইছোঁ। এতিয়া তোমালোকে বিদ্যুতৰ বিষয়ে ভালকৈ বুজি লোৱা। মই তোমালোকক এয়া দেখুৱাইছোঁ। বিদ্যুৎ পদাৰ্থ বিজ্ঞানৰ বিদ্যুৎ প্ৰবাহ, পৰিবাহীৰ মাজেৰে বিদ্যুৎ আধান চালিত হোৱাকে বিদ্যুৎ প্ৰবাহ বোলে। এইটো হ'ল বিদ্যুৎ প্ৰবাহ কাক বোলে? প্ৰথমতে কটোৰ পৰা দেখাইছোঁ। ক, পৰিবাহীৰ মাজেৰে বিদ্যুৎ আধান চালিত হোৱাকে বিদ্যুৎ প্ৰবাহ বোলে। খ, একক ক্ষেত্ৰফলৰ মাজেৰে চালিত আধানৰ পৰিমাণে বিদ্যুৎ প্ৰবাহ বুজায়। গ, বিদ্যুৎ আধানৰ প্ৰবাহৰ হাৰ। বিদ্যুৎ ধাতুৰ তাৰৰ বৰ্তনীত ইলেক্ট্ৰনবোৰ হ'ল প্ৰবাহী আধান। যদি কোনো পৰিবাহীৰ যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে টি সময়ত মুঠ কিউ আধান চালিত হয়, তেতিয়া প্ৰস্থচ্ছেদটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হ'ব I, তেন্তে I সমান Q/T। চাই ল'বা এইটো, I সমান Q/T। 1. বিদ্যুৎ আধানৰ SI একক হৈছে কুলম্ব C। 2. 1 কুলম্ব C প্ৰায় 6 × 10⁻18 টা ইলেক্ট্ৰনত থকা আধানৰ সমপৰ্যায়ৰ। 3. আধানৰ প্ৰবাহৰ একক এম্পিয়াৰ। 1 এম্পিয়াৰ 1 কুলম্ব/1 ছেকেণ্ড। 1 ছেকেণ্ডত চালিত হোৱা কুলম্বৰ পৰিমাণ। বৰ্তনী এটা মই আঁকি দেখুৱাইছোঁ। এইটো বৰ্তনীটো বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথটোকে বৰ্তনী বোলে। আকৌ চোৱা, বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথটোকে বৰ্তনী বোলে। এতিয়া বৈদ্যুতিক বৰ্তনীৰ নক্সা এটা মই তোমালোকক আঁকি দিছোঁ। এইটো চোৱা, এইটো ইয়াত কোষ এটা আছে। এইডাল পৰিবাহী তাঁৰ, ইয়াত তোমালোকৰ কোষ, আৰু এইটো হ'ল তোমাৰ প্লাগ চাবি, এইটো এমিটাৰ, এইটো বৈদ্যুতিক বাল্ব এটা লগাই দিছোঁ। এইফালেদি তোমালোকৰ প্ৰবাহ চালিত হৈছে I, প্ৰবাহ চালিত হৈছে, লিখা আছে কোষটোৰ ধনাত্মক প্ৰান্তৰ পৰা ঋণাত্মক প্ৰান্তলৈ বাল্ব আৰু এমিটাৰ মাজেৰে চালিত হৈছে। এই বিদ্যুৎ প্ৰবাহটো কেনেকৈ চালিত হৈছে? এইফালৰ পৰা আহিছে, আহি এয়া বিদ্যুৎ প্ৰবাহ গৈ আছে, এনেতে বাল্বটো জ্বলিব। তাৰপিছত চাবিটো তোমালোকৰ দেখিছে, এইটো অফ অন কৰিব পাৰি। গতিকে এই কথাখিনি তোমালোকে যিটো বিদ্যুৎ বিভাগটো তোমালোকে ভালদৰে বুজিবলৈ হ'লে এইটো আকৌ তোমালোকে ভালদৰে চাব লাগিব, আৰু কেনেধৰণে সহজে বিদ্যুৎ পাতটো তোমালোকে বুজিব পাৰিব, ইয়াত মই সন্নিৱিষ্ট কৰিছোঁ। গতিকে তোমালোকে ভালদৰে এই ভিডিঅ'টো চাবা, চাই লৈ তোমালোকে বুজিবা, আৰু নোৱাৰিলে তোমালোকে কিছু প্ৰশ্ন আকৌ সুধিবা। ধন্যবাদ।